নাটক চলি থকাৰ মাজতেই অভিনেতাই শুনা পালে দৰ্শকে কি ক'লে। প্ৰচণ্ড খং উঠিল অভিনেতাৰ। নাটকৰ মাজতেই অথন্তৰ। ঘটনা ধেমাজিৰ চলি আছিল থিয়েটাৰ, হঠাৎ লাগিল হোৱা-দোৱা। কাৰণ নাট চলি থাকোঁতেই দৰ্শকৰ ফালৰ পৰা কোনো লোকে অশালীন মন্তব্য কৰিলে। তাৰ পিছতেই নাটকৰ দৃশ্যৰ মাজতেই কলাকুশলীয়ে বন্ধ কৰি দিলে নাট মঞ্চস্থ কৰা। অশেষ দুখ কষ্টৰ মাজতেই ভ্ৰাম্যমান নাট দলসমূহে নাট মঞ্চস্থ কৰি ৰাইজৰ মৰম বুটলিবলৈ চেষ্টা কৰে। কিন্তু তাৰ সলনি কোনো লোকৰ অসভ্যালী অশালীন মন্তব্যই এখন নাট পেলাই দিবও পাৰে। মানে নাটক যেতিয়া মঞ্চৰ ওপৰত অভিনয় কৰি আছে, আমাৰ যিখিনি আৰ্টিষ্ট আছে, মহিলা শিল্পী যিখিনি অভিনয় কৰি আছে, আমাৰ যি গোলাম নাটকখন চলি আছিলে, গোলাম নাটকখন যিটো থানাৰ চিনত আমাৰ 3জন মহিলা মানুহ থাকে। তো সন্মুখৰ পৰা এজন ব্যক্তিয়ে বহুত বেয়া বেয়া ৱাৰ্ড কৈছে, যিটো ৱাৰ্ড ধৰক মই আজি আপোনালোকৰ আগত ক'ব নোৱাৰিম। এনেকুৱা এটা শব্দ কৈছে, যিটো শব্দ কোৱাৰ কাৰণে আমাৰ আৰ্টিষ্টখিনি বহুত লজ্জান্বিত হৈছে আৰু আমাৰ আৰ্টিষ্টখিনিয়ে নাটখন বন্ধ কৰি উভতি ধৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু যিজন ব্যক্তিয়ে কৈছিল, সেই মানুহজনক আমাৰ আহ্বায়ক সমিতি আৰু দৰ্শকে পেণ্ডেলৰ পৰা উলিয়াই পঠিয়াইছে বৰ্তমান। আৰু আমি বৰ্তমান এতিয়া তেখেতসকল আকৌ নাটক আৰম্ভ কৰিছোঁ দৰ্শকৰ মাজত। কিন্তু বৰ্তমান যিখন কমিটি আমাক মানে ইয়াত নিমন্ত্ৰণ কৰিছিল, তেখেতসকলৰ মানে সমিতিখনৰ দুৰ্বলতা বুলি ক'ব নাযাওঁ, এইটো মানে অডিয়েঞ্চৰ কাৰণে হৈছে। হয়তো তেওঁ নাটকখন চাই ভাল পোৱা নাই, হয়তো সেইটো কাৰণে তেখেতে আমাক এনেকুৱা শব্দ কৈছে। মই আশা কৰিছোঁ যে অনাগত দিনত ধেমাজিবাসীৰ ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ যে এনেকুৱা মিছবিহেভ যাতে শিল্পীখিনিক নকৰে। ধেমাজিৰ পৰা জয়ন্ত বৰাৰ ৰিপৰ্ট, টাইম 8। হেল্ল'